নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ। বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় থাম্বনেইলত দেখা পাইছে তিনিটা বিভাগৰ চাকৰি। ইয়াতে আপোনালোকে নিশ্চয় দেখিছে তিনিটা বিভাগৰ চাকৰি। এই তিনিটা বিভাগৰে বিভিন্ন ধৰণৰ পদ আহিছে। তাৰে আজি এটা বিভাগৰ বিজ্ঞাপন লৈ মই আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি যিটো বিজ্ঞাপন আপোনালোকৰ কাৰণে আনিছোঁ, এই বিজ্ঞাপনটোত আপোনালোকে ড্ৰাইভাৰ পদৰ কাৰণে পাব, পিয়নৰ পদ পাব, চকীদাৰ পদ পাব আৰু পদ আছে। সকলোখিনি জানিব পাৰিব আপোনালোকে। ইয়াৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আৰু ইয়াৰ সবিশেষ আপোনালোকে জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব। ইয়াতে যিহেতু ড্ৰাইভাৰ আৰু পিয়ন চকীদাৰৰ পদ আছে, গতিকে এইখিনি আপোনালোকৰ ক্লাছ 8 পাছৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। গতিকে ইয়াৰ সবিশেষ আপোনালোকে জানি লওক, তেতিয়া আপোনালোকে আবেদন কৰোঁতে কোনো ধৰণৰ অসুবিধা নহ'ব। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে যিটো বিজ্ঞাপন আনিছোঁ, বিজ্ঞাপনটো আপোনালোকে নিশ্চয় এইটো দেখা পাইছে। ইয়াতে যিখিনি পদ আছে, পদখিনি মই আপোনালোকক দেখাই ল'ব বিচাৰিছোঁ। প্ৰথমে আপোনালোকে চাওক, এইটো পিয়নৰ পদ আছে 3টা, আৰু চকীদাৰ আছে, চকীদাৰ পদ আছে 1টা, আৰু ড্ৰাইভাৰ পদ আছে, ড্ৰাইভাৰ পদ আছে 1টা, আৰু যদি আপোনালোকে চাই প্ৰচেছ ছাৰ্ভাৰৰ পদ আছে, এইটো চাওক প্ৰচেছ ছাৰ্ভাৰৰ পদ আছে 1টা। এইখিনি মুঠ পদ আছে, ইয়াতে 5টা মুঠ পদ আছে। এই পদকেইটা কাৰণে আপোনালোকৰ শিক্ষা কিমান লাগিব এইখিনি কথাও আছে। মই গোটেইকেইটা কথা আপোনালোকক জনাই দিম। আপোনালোকে চাওক, ইয়াতে আপোনালোকে যদি পিয়নৰ পদটোৰ কথা চাব যায়, তেতিয়াহ'লে ইয়াতে শিক্ষা আপোনালোকৰ ক্লাছ 8 পাছৰ পৰা দিয়া হৈছে। ক্লাছ 8 পাছৰ পৰা আপোনালোকে বিল' টু HSLC, বিল' HSLC হ'ব লাগিব। আৰু যদি কোনোবা কেণ্ডিডেট যদি HSLC পাছ হয়, তেতিয়াহ'লে এইটো পদৰ কাৰণে কিন্তু তেওঁ ইলিজিবল হ'ব, এইটো ইয়াতে উল্লেখ আছে। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ কোনো ধৰণৰ স্কিল টেষ্ট বা বেলেগ ৰিটেন টেষ্ট এইবিলাক নহয়, ডাইৰেক্ট আপোনালোকৰ ভাইভা হ'ব। আৰু এই যিটো পদ আছে, এই পদটো আপোনালোকৰ OBC আৰু MOBC কেণ্ডিডেটসকলৰ কাৰণে ৰিজাৰ্ভেশ্যন দিয়া হৈছে। আৰু এই পদটোৰ দৰমহা আপোনালোকক দিয়া হৈছে 12,000 টকাৰ পৰা 52,000 টকা। এইটো স্কেল পে প্লাছ গ্ৰেড পে আপোনালোকৰ থাকিব 3,900 টকা গ্ৰেড পে হ'ব। এইখিনি আপোনালোকৰ পদটোৰ ডিটেইলছ। আৰু 2 নম্বৰ যদি আপোনাৰ চকীদাৰ পদটো চাব বিচাৰে, তাৰে এটা পদ যিহেতু আছে, আৰু এই পদটো আছে আপোনালোকৰ আনৰিজাৰ্ভ পদ, আনৰিজাৰ্ভত আছে। আৰু ইয়াৰ কাৰণেও আপোনালোকৰ শিক্ষা ক্লাছ 8 পাছ হ'ব লাগিব, HSLC বিল' হ'ব লাগিব, আৰু HSLC পাছ হ'লে আপোনালোক ইলিজিবল হ'ব। এইটো কথা উল্লেখ আছে। ইয়াতে ভাই হ'ব। ইয়াৰো এই পদটোৰ কাৰণে, চকীদাৰ পদটোৰ কাৰণে ডাইৰেক্ট আপোনালোকৰ ভাই হ'ব। আৰু এই পদটোৰ কাৰণে দৰমহা আপোনালোকৰ 12,000 পৰা 52,000 টকা স্কেল পে, আৰু গ্ৰেড পে 3,900 টকা হ'ব। এইটো হ'ল আপোনালোকৰ পিয়ন আৰু চকীদাৰ পদৰ কাৰণে। নেক্সট যদি আপোনালোকে ড্ৰাইভাৰ পদটোৰ কথা চায়, ড্ৰাইভাৰ পদ আছে 1টা, আৰু এই পদটো আপোনালোকৰ OBC আৰু MOBCৰ কাৰণে ৰিজাৰ্ভেশ্যন দিয়া হৈছে। ইয়াৰ কাৰণে আপোনালোকৰ যিটো স্কেল পে হ'ব 14,000 পৰা 70,000 ভিতৰত হ'ব, আৰু গ্ৰেড পেটো ইয়াতে 5,200 টকা হ'ব। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ শিক্ষা HSLC পাছ হ'ব লাগিব, HSLC পাছ হ'ব লাগিব, আৰু লগতে আপোনালোকৰ LMV বা 4 হুইলাৰ ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব, 5 বছৰ হ'ব লাগিব। আপোনালোকৰ এই লাইচেঞ্চখন 5 বছৰ হ'ব লাগিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ কি হ'ব, স্কিল টেষ্ট হ'ব আৰু ভাইভা হ'ব। ইয়াতে কোনো ধৰণৰ ৰিটেন টেষ্ট নহয় এই ড্ৰাইভাৰ পদটোৰ কাৰণে। আৰু নেক্সট যিটো আপোনালোকৰ প্ৰচেছ ছাৰ্ভাৰ পদ আছে, এইটো এটা পদ আছে। এই পদটো OBC আৰু MOBCৰ কাৰণে আছে। ইয়াৰে দৰমহাটো 14,000 পৰা 70,000 ভিতৰত হ'ব, আৰু গ্ৰেড পেটো 5,200 টকা হ'ব। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ মাষ্ট বি গ্ৰেজুৱেট হ'ব লাগিব, গ্ৰেজুৱেট হ'ব লাগিব, যিকোনো ডিচিপ্লিনত আপোনালোক গ্ৰেজুৱেট হ'ব লাগিব। আৰু লগতে ইয়াতে নলেজ অফ অফিচ লেংগুৱেজ আছামৰ কাৰণে আছামিজ আপোনালোকে জানিব লাগিব। ইয়াতে আপোনালোকৰ ৰিটেন টেষ্ট হ'ব, এইটো উল্লেখ কৰা আছে, ৰিটেন টেষ্ট হ'ব, তাৰপিছত আপোনালোকৰ ভাইভা হ'ব। এইকেইটা আছিলে আপোনালোকৰ গোটেই পদকেইটাৰ ডিটেইলছ। আৰু যদি কিবা ডিটেইলছ জানিব বিচাৰে, তেনেহ'লে আপোনালোকে অফিচিয়েল ৱেবছাইটত যাব পাৰিব, তাত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এই পদটোৰ কাৰণে আবেদন কৰিবলৈ হ'লে ইয়াৰ যিখিনি পদ আছে, সেই সকলো পদৰ কাৰণে আপোনালোকে যদি আবেদন কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ বয়সৰ সীমাৰ কথা আহিব। বয়সটো আপোনালোকৰ 40ৰ পৰা 40 বছৰলৈকে পাৰিব। এইটো আনৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেট। আৰু যিসকল OBC আৰু MOBC কেণ্ডিডেট আছে, তেওঁলোকে
42 ইয়াৰ্ছলৈকে কৰিব পাৰিব। এইটো কথা ইয়াতে উল্লেখ কৰি দিছে। যেহেতু ইয়াত OBC আৰু MOBC কেণ্ডিডেটৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে, বাকী আদাৰ কেণ্ডিডেটৰ কাৰণে ৰিজাৰ্ভেশ্যন নাই, গতিকে ইয়াতে আনৰিজাৰ্ভত 40 বছৰ আৰু বাকী OBC আৰু MOBCৰ কাৰণে 42 বছৰ বয়সলৈকে উল্লেখ কৰা আছে এইটো। আৰু বয়সটো আপোনালোকৰ 1/1/2025লৈকে ধৰা হ'ব। আৰু এই পদকেইটাৰ কাৰণে আপোনালোকে অফলাইন আবেদন যিহেতু কৰিব লাগিব। যেহেতু পদসমূহ আপোনালোকৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা আহিছে, মৰিগাঁও DC অফিচ, আপোনালোকে নিশ্চয় এইটো দেখা পাইছে। গতিকে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মত ফিল আপ কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি তাৰ লগত আপোনালোকে ডকুমেণ্টছসমূহ গাঁঠি দিব লাগিব। কি ডকুমেণ্টছ আপোনালোকে গাঁঠি দিব লাগিব এইটো আপোনালোকে চাওক। আপোনালোকৰ যিখিনি ডকুমেণ্টছ দিব সকলোখিনি সেল্ফ এটেষ্টেড কপি হ'ব লাগিব। সেল্ফ এটেষ্টেড কপি আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ টেষ্টিমনিয়েল, এজ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, লগতে 3 কপি পাছপৰ্ট চাইজ ফটো আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, কেৰেক্টাৰ চাৰ্টিফিকেট, এই সকলোবিলাক বস্তু আপোনালোকে ফৰ্মৰ লগত গাঁঠি দিব লাগিব। গাঁঠি দি আপোনালোকে অফিচৰ যিটো ড্ৰপ বক্স আছে, ড্ৰপ বক্সত জমা দিব লাগিব। কিমান তাৰিখৰ ভিতৰত জমা দিব লাগিব সেইখিনিও আপোনালোকৰ ইয়াতে উল্লেখ কৰা হৈছে। যিহেতু ফৰ্ম জমা অলৰেডি লৈ আছে, 17 অক্টোবৰৰ পৰা আৰম্ভ হৈছে আৰু 10 নৱেম্বৰ 2025লৈকে আপোনালোকৰ ফৰ্ম জমা ল'ব। অফিচৰ ড্ৰপ বক্সত ল'ব। কোন অফিচত ল'ব, ক'ত ল'ব, আপোনালোকৰ এড্ৰেছটো আপোনালোকে চাওক। এইটো এড্ৰেছটো আছে DC চিজন জাজ মৰিগাঁও, VIP ৰোড, অপজিট অফ DC অফিচ মৰিগাঁও। এই এড্ৰেছত আপোনালোকে জমা দিব লাগিব। পোষ্ট অফিচ মৰিগাঁও, পিন নাম্বাৰ 782105 আছাম। এই এড্ৰেছত আপোনালোকে গৈ ফৰ্ম জমা দিব লাগিব। অফিচিয়েল ৱৰ্ক টাইমত আপোনালোকৰ ৰাতিপুৱা 10 বজাৰ পৰা 5 বজা, বিয়লি 5 বজাৰ ভিতৰত আপোনালোকে ফৰ্ম জমা দিব লাগিব ড্ৰপ বক্সত। এইখিনি কথা আছিলে। গোটেইখিনি কথা আপোনালোকক মই জনালোৱেই। আৰু সবিশেষ যদি আপোনালোকে জানিব বিচাৰে, ইয়াৰ অফিচিয়েল ৱেবছাইট আছে। এই অফিচিয়েল ৱেবছাইটত আপোনালোকে গৈ ভিজিট কৰি সকলোখিনি জানি ল'ব পাৰিব। এইটো হৈছে অফিচিয়েল ৱেবছাইটটো, morigaon.dcodes.gov.in। এই ৱেবছাইটত আপোনালোকে যাব পাৰিব। আৰু আপোনালোকে যিটো এনভেলপত ফৰ্ম জমা দিব তাৰ ওপৰত আপোনালোকে কি পদৰ কাৰণে আপোনালোকে আবেদন কৰিছে সেইটো লিখি দিব। এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ বোলে পিয়ন, পিয়নৰ কাৰণে হ'লে পিয়ন, চকীদাৰ হ'লে চকীদাৰ বা ড্ৰাইভাৰ হ'লে ড্ৰাইভাৰ, এইখিনি আপোনালোকে তাতে লিখি দি দিব। লিখি ফৰ্মখন জমা দিব পাৰিব। আপোনালোকে 10 নৱেম্বৰলৈকে আপোনালোকৰ হাতত টাইম আছে। গতিকে 10 নৱেম্বৰৰ ভিতৰত আপোনালোকে ফৰ্ম জমা দিয়ক। আজি ভিডিঅ'টো ইমানেই আছিলে। আৰু যদি সবিশেষ জানিব লাগে আপোনালোকে অফিচিয়েল ৱেবছাইটত যাব, নহ'লে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই। থেংক ইউ।